নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম বছৰৰ কিছুমান গুৰুত্বপূৰ্ণ তাৰিখ। যিহেতু আমাৰ বছৰৰ বিভিন্ন তাৰিখত বেলেগ বেলেগ দিৱস পালন কৰা হয়। আজিৰ ভিডিঅ'টোত বছৰৰ প্ৰথম ছমাহত পালন কৰা দিৱসসমূহ লৈ আনিছোঁ আৰু ইয়াৰ দ্বিতীয় খণ্ডত পিছৰ ছমাহৰ দিৱসসমূহ আপোনালোকে লাভ কৰিব পাৰিব। যিহেতু আমাৰ বিভিন্ন কম্পিটিটিভ এক্সামবোৰত পালন কৰা দিৱসসমূহৰ বিষয়ে সোধে, গতিকে আপোনালোকে আজিৰ ভিডিঅ'টো শেষলৈকে চাব। তেন্তে বেছি পলম নকৰি আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আপোনালোকক মই ক্ৰম অনুসাৰে লৈ যাব বিচাৰিছোঁ। প্ৰথম আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে বিবেকানন্দ জয়ন্তী, ইয়াত বাৰটো থাকি গৈছে, বা ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি 12 জানুৱাৰী তাৰিখে। বন্ধু-বান্ধৱীসকল, স্বামী বিবেকানন্দ 1863 চনৰ 12 জানুৱাৰী তাৰিখে জন্ম হৈছিলে আৰু এই জন্মদিনটোকে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰি আহিছে। ভাৰত চৰকাৰে 1884 চনত স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত ঘোষণা কৰে আৰু সেইমতে 1885 চনৰ পৰা স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰি আহিছে। এই দিৱসৰ উদ্দেশ্য হৈছে উঠি অহা যুৱ প্ৰজন্মক তেখেতৰ জ্ঞান আৰু আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত কৰা আৰু এজন সফল নাগৰিক হিচাপে গঢ়ি তোলা হৈছে এই দিৱসৰ মূল উদ্দেশ্য। আমাৰ 1 নম্বৰ প্ৰশ্ন হৈ গৈছে। 2 নম্বৰটো প্ৰশ্ন, ৰাষ্ট্ৰীয় সেনা দিৱস কেতিয়া পালন কৰা হয়? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 15 জানুৱাৰী তাৰিখে। বন্ধু-বান্ধৱীসকল, ভাৰতীয় সেনা দিৱস প্ৰতি বছৰে 15 জানুৱাৰী তাৰিখে পালন কৰা হয়। 1949 চনৰ 15 জানুৱাৰী তাৰিখে ভাৰতীয় সেনাৰ প্ৰথম কামাণ্ডাৰ ইন চিফ কণ্ডোলেৰা এম কাৰিয়াপ্পা, তেতিয়া লেফটেনেণ্ট জেনেৰেল, অন্তিম ব্ৰিটিছ কামাণ্ডাৰ ইন চিফ জেনেৰেল ছাৰ ফ্ৰান্সিছ বুটছাৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সি তেতিয়াৰ পৰাই 15 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় সেনা দিৱস হিচাপে পালন কৰি আহিছে। আমাৰ প্ৰথম ইন চিফ কামাণ্ডাৰ আছিলে কণ্ডোলেৰা এম কাৰিয়াপ্পা আৰু শেষৰজন ব্ৰিটিছ কামাণ্ডাৰ ইন চিফ কোন আছিলে? জেনেৰেল ফ্ৰান্সিছ বুটছাৰ। সেইবোৰ আপোনালোকে মনত ৰাখি যাব। 2 নম্বৰটো প্ৰশ্ন হৈ গৈছে। 3 নম্বৰটো প্ৰশ্ন, ৰাষ্ট্ৰীয় নেতাজী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি 23 জানুৱাৰী। 4 নম্বৰটো প্ৰশ্ন, ৰাষ্ট্ৰীয় পৰ্যটন দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি 25 জানুৱাৰী। 5 নম্বৰটো প্ৰশ্ন, ৰাষ্ট্ৰীয় শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? উদযাপন নহয়, পালন কৰা হয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ 30 জানুৱাৰী। এই হৈছে শুদ্ধ অপশ্যন। 6 নম্বৰটো প্ৰশ্ন, আন্তৰ্জাতিক মাতৃভাষা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি 21 ফেব্ৰুৱাৰী তাৰিখে। ফেব্ৰুৱাৰী মাহৰ আৰু এটা গুৰুত্বপূৰ্ণ তাৰিখ থাকি গৈছে। 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। সেইটো আপোনালোকে নোট কৰি ল'ব। 7 নম্বৰটো প্ৰশ্ন, আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। 8 নম্বৰটো প্ৰশ্ন, বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ 21 মাৰ্চ। চি হৈছে আমাৰ শুদ্ধ অপশ্যন। 9 নম্বৰটো প্ৰশ্ন, বিশ্ব পানী দিৱস কেতিয়া পালন কৰা হয়? বন্ধু-বান্ধৱীসকল, 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব ডি 22 মাৰ্চ। 10 নম্বৰটো প্ৰশ্ন, বিশ্ব যক্ষ্মা দিৱস কেতিয়া পালন কৰা হয়? 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব বি 24 মাৰ্চ। 24 মাৰ্চ তাৰিখে বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। 11 নম্বৰটো প্ৰশ্ন, বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি 7 এপ্ৰিল তাৰিখে। আমাৰ 11 নম্বৰ প্ৰশ্ন হৈ গৈছে। 12 নম্বৰটো প্ৰশ্ন, বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয়? আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব এ 18 এপ্ৰিল তাৰিখে পালন কৰা হয়।
কুৱেশ্যন নম্বৰ 13 ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়? বন্ধু বান্ধৱীসকল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি 22 এপ্ৰিল। 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়। 14 নম্বৰটো প্ৰশ্ন মানৱ একতা দিৱস, একতাটো ভুল হৈছে, দন্ত্যত্ব হ'ব লাগে, একতা দিৱস কেতিয়া পালন কৰা হয়? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব ডি 24 এপ্ৰিল তাৰিখে। 24 এপ্ৰিল তাৰিখে মানৱ একতা দিৱস পালন কৰা হয়। 15 নম্বৰটো প্ৰশ্ন মে' দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ 1 মে' তাৰিখে মে' দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰে। 16 নম্বৰটো প্ৰশ্ন ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব চি 8 মে' তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰে। 17 নম্বৰটো প্ৰশ্ন বিশ্ব ধাত্ৰী বা বিশ্ব ৰক্তচাপ দিৱস কেতিয়া পালন কৰা হয়? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব বি 12 মে' তাৰিখে পালন কৰে। 18 নম্বৰটো প্ৰশ্ন ৰাষ্ট্ৰীয় সংহতি দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি 13 মে' তাৰিখে পালন কৰা হয়। 19 নম্বৰটো প্ৰশ্ন কমনৱেলথ দিৱস কেতিয়া পালন কৰা হয়? বন্ধু বান্ধৱীসকল ইয়াৰ অপশ্যনবোৰ ভুল আছে, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব লাগে 24 মে' তাৰিখে। 20 নম্বৰটো প্ৰশ্ন ৰাষ্ট্ৰীয় ধঁপাত বিৰোধী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি 31 মে' তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় ধঁপাত বিৰোধী দিৱস হিচাপে। বন্ধু বান্ধৱীসকল পিছৰখিনি সোনকালে চাই লওক। আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস 4 জুন তাৰিখে পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। 12 জুন তাৰিখে পালন কৰা হয় বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় আমাৰ 14 জুন তাৰিখে। আৰু ৰাভা দিৱস পালন কৰা হয় 20 জুন তাৰিখে। বিশ্ব ড্ৰাগছ বিৰোধী দিৱস 26 জুন তাৰিখে পালন কৰা হয়। বন্ধু বান্ধৱীসকল এয়া হৈছে প্ৰথম ছমাহৰ গুৰুত্বপূৰ্ণ দিনসমূহ আৰু সেই দিনসমূহক কি দিৱস পালন কৰা হয় সেইসমূহ আজি আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ খণ্ডত আপোনালোকে পিছৰ ছমাহত পালন কৰা দিৱসসমূহ আপোনালোকে লাভ কৰিব পাৰিব। গতিকে যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ বন্ধু বান্ধৱীসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজি ভিডিঅ'টো সিমানতে শেষ কৰিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।